খুব আনন্দিত আৰু খুব ভাগ্যৱান যে আজি কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় বিজেপি দলৰ বহু ডাঙৰ নেতা, বহুত জ্যেষ্ঠ নেতা নীতিন গাডকাৰী ডাঙৰীয়া ইয়াতে আহিছিলে। বহুত সৰুৰে পৰাই যেতিয়াৰ পৰা ৰাজনীতি ফ'ল' কৰোঁ, এনেধৰণৰ নেতাসকলক আমি দেখা পাইছিলোঁ, টিভিতে সদায় চাওঁ, টিভিতে সদায় ফ'ল' কৰোঁ। মই তেখেতক লগ পোৱাৰ খুব ভালদৰে সুযোগ 2016 চনৰ নিৰ্বাচনত মই পাইছিলোঁ, কিন্তু তাৰপিছত ইমান বছৰ কেতিয়াও লগ পোৱা নাছিলোঁ। আৰু এইবাৰ নিজেই ইলেকশ্যন খেলিছোঁ আৰু মই তাতকৈ বেছি ভাগ্যৱান বা সৌভাগ্যৱান যে তেখেত আহিছে, মোৰ ইয়াতে কেম্পেইন কৰিব আহিছে, মোক ভোট দিবলৈ ৰাইজক অনুৰোধ জনাইছে। মই তাৰ বাবে অতিকৈ গৌৰৱান্বিত আৰু মই ৰাইজকো কৈছোঁ যে কি ধৰণে আমি পলাশবাৰী সমষ্টিক আগুৱাই লৈ যাম। তেখেতেও কৈছে যে অসমখনৰ কাৰণে তেখেতে কি দিছে, অসমখনক তেখেতে বহুত দিছে। যোৱা 10টা বছৰত বা যোৱা 12টা বছৰত কেন্দ্ৰীয় চৰকাৰ অহাৰ পিছত অসমখনক সন্মানীয় গাডকাৰীজী, সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত দিছে অসমখনক। আৰু তেখেতে দিয়া প্ৰজেক্টৰ ভিতৰতে আমাৰ যিটো পৰাগবাৰী সমষ্টিত নতুন হাইৱে প্ৰজেক্ট হৈ আছে, আমি সকলোৱে জানো এয়াৰফ'ৰ্চ গেটৰ পৰা গোৱালপাৰালৈকে সেই হাইৱে প্ৰজেক্টটো তেখেতেই আমাক উপহাৰ দিছে। অহাকালি অসমৰ গৃহমন্ত্ৰী ক্ষমা কৰিব, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া আহিব 1টা বজাত আমাৰ ছয়গাঁও হাইস্কুল খেলপথাৰত। 5 তাৰিখে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী, সকলোৰে জনপ্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 3টা বজাত আমাৰ ৰামপুৰ খেলপথাৰত আহিব। আৰু 2টা বজাত 6 তাৰিখে অসমৰ কেবিনেট মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া জাৰাপাতা ফিল্ড, আমাৰ লোহাৰঘাট অঞ্চলৰ, আমাৰ বাগান অঞ্চলৰ তাতে আহিব। প্ৰত্যেকখন সভাতে গৃহমন্ত্ৰীৰ সভাত প্ৰায় 30-40 হাজাৰ মানুহ, মুখ্যমন্ত্ৰীৰ সভাত প্ৰায় 40-50 হাজাৰ মানুহ, আৰু বাগানৰ সভাখনত আমাৰ প্ৰায় 10-15 হাজাৰ মানুহ উপস্থিত থাকিব। মেমৰেণ্ডামটো বিশেষ একো নাই, তেখেতে মোক তাকেই ক'লে ওলাই আহোঁতে যে ৰাণীবাসী ৰাইজে এই যিটো হাইৱে, এইটো নেশ্যনেল হাইৱে দ্বাৰা নিৰ্মাণ কৰাটো বিচাৰিছে, কিন্তু এইটো একচুৱেলি নেশ্যনেল হাইৱেত নাই, ষ্টেট হাইৱেত আছে, NEC ৰাস্তা হয়। মোক তেখেতে কৈছে যে চুনাও আপ জিতোগে, चुनाव जीतने के बाद में आओ, मैं तरीका बताऊंगा इसको कैसे नेशनल हाईवे के সংলগ্ন ইতিমধ্যে আছে। 4 লেন কৰা এটা ৰাইজে ইয়াতে অনুৰোধ দিছে, মেমৰেণ্ডাম দিছে, তেখেতে ৰাস্তাটো দিব বুলি কৈছে। মই সৌভাগ্যৱান যে জয় হোৱাৰ পিছত তেখেতক সাক্ষাৎ কৰি এটলিষ্ট কি ব্যৱস্থা কৰিব পাৰি এটা মই সাক্ষাৎ কৰিম। আজি নহয়, এইটো মই কেইবাদিনৰ পৰা কৰি আহিছোঁ। আমাৰ ৰাইজে হাৰাশাস্তি খায় আমাৰ GMCত কেবিন পোৱাৰ ক্ষেত্ৰত, ICU পোৱাৰ ক্ষেত্ৰত বহুতখিনি হাপাতৰি খাবলগীয়া হয়। আমাৰ সাংবাদিক বন্ধু বহুতসকল আছে যাক কেতিয়াবা মই এনেধৰণৰ অসুবিধাৰ সময়ত মই সহায় কৰিব চেষ্টা কৰিছোঁ, বা আমাৰ অঞ্চলবাসীৰ লোকসকলেও বহুত হাপাতৰি খায়। আপোনালোকে ভালকৈ জানে, আপোনালোকেও কেতিয়াবা কাৰোবাক কয় যে অমুকটো পেচেণ্টৰ এনেকুৱা অৱস্থা হৈ আছে, কাইণ্ডলি কিবা এটা কৰি দিব পাৰিলে ভাল হয়। সেই কথাটো মই উপলব্ধি কৰিছোঁ যে 8টা বছৰে উন্নয়নটো হ'বই, মুখ্যমন্ত্ৰী মহোদয় উন্নয়ন কৰিব, ময়ো যিখিনি পাৰোঁ মোৰ ফালৰ পৰা কৰিম। এইটো এটা ব্যতিক্ৰমী পদক্ষেপ মই ভাবিছোঁ যে মই ল'ম, যাতে ৰাইজে হাৰাশাস্তি খাব নালাগে। GMCত যিটো কেবিন বা ICUৰ কাৰণে য'ত মানে বহুত মানুহ ঘূৰি আহিবলগীয়া হয়, কোনোবা মৃত্যুমুখত পৰি যায় বা কোনোবা প্ৰাইভেট হস্পিটেলত যাব লগা হয়, যাৰ ফলস্বৰূপত ঘৰৰ মাটি সোণ-গহনা বিক্ৰী হৈ যায়, চিকিৎসা কৰিবলৈ নোৱাৰে কাৰণে, প্ৰাইভেট এক্সপেঞ্চিভ, বহুত বেছি পইচা লাগে কাৰণে। সেইবিলাক সমস্যাসমূহ যাতে আমি সমাধান কৰিব পাৰোঁ, সেইবিলাকো যে ৰাইজৰ সমস্যা, সেইখিনি মই উপলব্ধি কৰিছোঁ। ৰাইজে কিন্তু এই কথাটো মোক কোৱা নাই, কিন্তু মই নিজে উপলব্ধি কৰিছোঁ আৰু এই কামখিনি মই কৰিম। আৰু মই এটা নাম্বাৰ, হেল্পলাইন নাম্বাৰ মই ৰাইজৰ কাৰণে উচৰ্গা কৰিম, লঞ্চ কৰিম নিৰ্বাচনৰ পিছত। আপোনাৰ প্ৰতিদ্বন্দ্বী বুলি এইটো আছেই, বিৰোধী লাগিয়ে আছে, কিন্তু বিৰোধীয়ে ফেমিলি মানুহ আছে, মোৰো মা দেউতা আছে, মোৰো লগ বন্ধু আছে। বেছি পাৰ্চনেল এটেক কৰি থাকিলে মইতো কেছ কৰিমেই, মই চব লিখি থৈ দিছোঁ, মই কৰিম। কাৰণ টিভিত ওলোৱা নিউজৰ ভিত্তিত আৰু তেনেকৈতো হ'ব নোৱাৰে নহয়। ক'ৰবাত যদি কিবা আছে তথ্য দিয়ক, তথ্য এখন লৈ কৰক না কাম, তথ্যভিত্তিক কৰিবলৈ লাগে। তে আমিও ক'ব পাৰোঁ কোনে জিলা পৰিষদত কি ধৰণৰ কেলেংকাৰী কৰিছিলে, আমি কৈছোঁ নেকি? আমিতো কোৱা নাই নহয়। তে চবে এই সন্মানেৰে এটা ৰাজনীতি কৰি, ইলেকশ্যন বুলিয়ে যে গালি পাৰিব লাগে, সেই কালচাৰটো নাইকিয়া কৰিব লাগে।
দীৰ্ঘদিন ধৰি পলাশবাৰীৰ লগতে ইতিমধ্যে DF-ৰ লগতো কথা হৈছে আমাৰ সাংবাদিক বন্ধুসকলে সহযোগ কৰিব 4 তাৰিখে যি ধৰণত আমাৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কাৰফিউ দি এটা যত্ন কৰিছিলে হাতীসমূহক খেদিব 4 তাৰিখে ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা পুনৰ এটা ড্ৰাইভ কৰা হ'ব আপোনালোকে ৰাইজক সচেতন কৰিব সেইদিনা যাতে ঘৰৰ পৰা নোলায় নিশ্চয় প্ৰশাসনৰ তৰফৰ পৰাও বা আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰাও এটা নিৰ্দেশনা দিব কিন্তু তাৰপিছত খেদি পঠোৱাৰ পিছত মই প্ৰাইভেট NGO লগা হাতীখিনি মই সেই অঞ্চলত ব্লক কৰি থ'ম ব্লক কৰি তাতে খেতি কৰাৰ ব্যৱস্থা কৰি গোটেই অঞ্চলটোত আমি তাৰ মাৰাৰ ব্যৱস্থা কৰিম এইটো একদিনত হোৱা কাম নহয় কিন্তু মই গেৰাণ্টি দিছোঁ 4-5-6 মাহৰ ভিতৰত মই হাতী পলাশবাৰীত সোমাব নোৱাৰা ব্যৱস্থা কৰি দিম আৰু তাৰপিছত পলাশবাৰী সমষ্টিৰ ৰাইজে হাতী কাজিৰঙা আৰু জুত চাব যাব লাগিব হ'ব বুলি মই নাভাবোঁ কিন্তু বিৰোধী এইবাৰ কোনোবা ভুল মানুহ এডভাইচ লৈ ইলেকশ্যন খেলিছে বিৰাট মানে গণ্ডগোলীয়া কোনোবা ব্যক্তিৰ লগত মিলি গৈছে গোটেই ষ্ট্ৰেটেজি ভুল মিছা কথা কৈ ইলেকশ্যন খেলিছে পলাশবাৰীৰ মানুহ ইমান বুৰ্বক নেকি মিছা কথা কালি আপোনালোকে চাওকচোন পলাশবাৰী সমষ্টিত নহ'বলগীয়া ঘটনা মেঘালয় আৰু বকোবা মানুহ আনি পলাশবাৰী সমষ্টিত মিটিং কৰিছে তাতেও 1000 মানুহ গোটাব নোৱাৰিলে 300-400 লোকেল মানুহ আছিলে 500-600 মানুহ মেঘালয় আৰু বাগানৰ পৰা আহিছে বিৰাট বেয়া দুখ লগা ঘটনা যদি মানুহ নাহে মিটিং নকৰিলে হ'ল কি কথা আছে আমিও আজি আমাক কেতিয়াবা টাৰ্গেট দিয়ে মুখ্যমন্ত্ৰী মিটিঙত ইমান হাজাৰ মানুহ কৰিব লাগিব আমি কৈ দিওঁ যে ইমান মানুহ নোৱাৰোঁ কিন্তু আমি এইটোতো নহয় যে আমি বকৰ পৰা মানুহ আনো আমি মেঘালয়ৰ পৰা মানুহ আনো আমি কোনোবা বেলেগ জিলাৰ পৰা মানুহ আনো সেইটো আমি কেতিয়াও কোৱা নাই সেইকাৰণে কথাটো হ'ল অলপমান ভাল মানুহ এডভাইচ লৈ নিৰ্বাচনটোত উত্তীৰ্ণ হ'লে ভাল সংগঠনৰ কাম তেখেতসকলে বহুত আগৰ পৰা কৰিলে আজি চাগে আৰু ভাল এটা প্ৰতিদ্বন্দ্বিতা হ'ল হয় কিন্তু মই কৈছোঁ মই তেখেতসকলক গালি পাৰি ইলেকশ্যন খেলা নাই কিন্তু মোক গালি পাৰি আছে মই পাৰি থকা নাই মই অলপ চলপ দুই এটা সঁচা কথা ক'ব লাগিব আমি উন্নয়নৰ ৰাজনীতিত বিশ্বাস কৰিছোঁ পলাশবাৰীত এবাৰ মই সঁচাকৈ কৈছোঁ বহুত উন্নয়ন কৰিব চেষ্টা কৰিম আৰু বহুত উন্নয়ন কৰিম আৰু কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ আপোনালোকে জানে যোৱা সমস্যাবিলাকত কি ধৰণৰ অসুবিধা আছিলে সেইবিলাক এবাৰ আপোনালোকে নুশুনে মই আপোনালোকক সাংবাদিক বন্ধুসকলে আপোনালোকে সকলোৱে মোক উপদেশ দিয়ে মোক আপোনালোকে প্ৰশ্ন কৰে কেতিয়াবা মোক কিবা শুনিলেও মোক সঁচা কথাটো কৈ দিয়ে সেনেকুৱা ধৰণৰ এইবাৰ অভিযোগ নাপায় আপোনালোকক মই গেৰাণ্টি দিছোঁ আৰু অভিযোগ পালে প্ৰথম আপোনালোকে নিউজ কৰিব মই আপোনালোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221